ধন্যবাদ। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰিম। মনৰ পৰা দাসতৰ মনোভাৱ পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিম। ধন্যবাদ। এই পঞ্চ আমাৰ সংকল্প হৈছে এতিয়া অনুসৰণ কৰক। আগতে পুৰুষে চলাইছিলে, এতিয়া মহিলাক চলাব দিব লাগিব। গতিকে ভাৰত বৰ্ষখন বিকাশ কৰাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে দিনে নিশাই যি কাম কৰি আছে আৰু সেইটোৱে হৈছে বিকশিত ভাৰতৰ কাৰ্যসূচী। আৰু সেইটো লৈ পেলাই আজি তিলপানী পঞ্চায়তত ময়ো আহিলোঁ, সদৌ একেবাৰে বজাৰৰ পৰা আহিলোঁ, পাঠশালাৰ পৰা আহিলোঁ। যে তেওঁ মোক মাতিলে যে দাদা আপুনি এবাৰ মন্ত্ৰী হিচাপে আহিব লাগে, এই পঞ্চায়তত অহা নাই। গতিকে সকলোকে মই লগ পালোঁ, সকলোকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য শেষ কৰিছোঁ। আৰু মোদীদেৱৰ কাৰণে দীঘলীয়া এটা হাত চেপি দিওঁ। লগতে গৌৰৱ গ্ৰাম্য সংগঠনৰ সদস্য আৰু নীলগিৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী। আমাৰ গোটটো গঠন কৰা প্ৰায় 10 বছৰে হ'ল। বৰ্তমান আমি যেতিয়া গোটটো গঠন কৰিছিলো তেতিয়া আমাৰ 4-5 মাহৰ পাছত আমি এটা RF পাইছিলো আৰু এই RFটো পোৱাৰ পাছত আমাৰ যথেষ্ট গোটটো শক্তিশালী হয়। শক্তিশালী হোৱাৰ পাছত আমি যেনে হলেও অলপ ওলাই যাবলৈ এটা উৎসাহ পাইছিলো। তাৰ পাছত আমাৰ 21 তাৰিখ 5 মাহ 2014 তাৰিখে আমাৰ গৌৰৱ গ্ৰাম্য সংগঠন গঠন কৰা হৈছিল আৰু সেই গৌৰৱ গ্ৰাম্য সংগঠনত আমি CIF হিচাপে 50,000 পইচা লৈছিলো আৰু সেই 50,000ৰে আমি প্ৰত্যেক 10 গৰাকীয়ে 5,000কৈ আমি নিজৰ পুঁজি সক্ৰিয় কৰিবৰ বাবে লৈছিলো। আৰু সেই 50,000 টকাৰে আমি মই 5,000 লৈছিলো। 5,000 লোৱাৰ পাছত মোৰ এটা NGNR ফিচাৰী আছিল। সেই ফিচাৰীটোত মই প্ৰায় 5,000 পইচা মই মাছৰ পোনা মেলিলো আৰু মাছৰ পোনা মেলাৰ পাছত মোৰ প্ৰায় এবছৰত 30-25,000 টকা মই ইনকাম কৰিছিলো। সেই গতিকে আজি মই এই মঞ্চত দুআষাৰ ক'বলৈ সুবিধাখন পাইছো আৰু যথেষ্ট উন্নতিও হৈছে। ইয়াৰ পাছত আমি আৰু বেংক লোনো লৈছিলো, মই গাহৰি ফাৰ্মো খুলিছিলো। কিন্তু এটি দুখৰ কথা যে এনেকুৱা এটা মাৰাত্মক ৰোগ আহিলে গাহৰি মোৰ গোটেই মৰি শেষ হ'ল। তথাপিতো মই হাৰ মনা নাই। তথাপিতো সেই ফিচাৰীতে মই আজি মোৰ নিজৰ জীৱিকা উপাৰ্জন এতিয়ালৈকে মোৰ বৃদ্ধি হৈ আছে। তাৰপিছত মই আমাৰ তেলপানী বামুণবৰীয়া পঞ্চায়তৰ জীৱিকা সখী বাইদেউসকলে মোক আগবঢ়াই নিয়াত তেখেতলোকে মোক যথেষ্ট সহায় কৰিলে আৰু গৌৰৱ গ্ৰাম্য সংগঠনৰ মোৰ সভানেত্ৰী দিলে। সভানেত্ৰী দিয়াৰ পিছত মই দায়িত্ব অৰ্পণ কৰিলো। মোৰ কাম কৰি ভালো লাগিছে, কিন্তু মই যথেষ্ট তেওঁলোকৰ আশীৰ্বাদতে আজি মই হয়তো ইয়াত দুআষাৰ ক'বলৈ সুবিধাখন পাইছো আৰু ভৱিষ্যতেও তেখেতলোকে মোক আগবঢ়াই নিব বুলি মই আশা ৰাখিলো। বৰ্তমান এতিয়া মই প্ৰায় 25শ মহিলা আমাৰ নীলগিৰি মণ্ডল পৰ্যায়ৰ সংগঠনৰ 25শ মহিলাক চোৱা চিতা কৰিবলৈ আগবাঢ়ি আছো আৰু আমাৰ ইয়াৰ লগতে আমাৰ ব্লগৰ NRMৰ বাইদেউসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতলোকে আমাক যথেষ্টখিনি সহায় কৰিছে। বেন মিত্ৰ বাইদেউ, আমাৰ কবি উপাধ্যায় বাইদেউ, তেখেতেও আমাক সহায় কৰিছে। সেই গতিকে আমি এটাই মই অনুৰোধ কৰিছো এই মঞ্চৰ পৰা, আমাৰ যাতে বিভিন্ন ক্ষেত্ৰত সুবিধা পাইছো যদিও আমাৰ ৰাস্তা পদূলিখিনি আমাৰ ওলাই যাবলৈ বহুত অসুবিধা হয়। বাৰিষা দিনত যিহেতু আমি বোকাপানী ফচি যাবলগীয়া হয়। সেই গতিকে আমাৰ আজি মন্ত্ৰী মহোদয় উপস্থিত থাকোতে মই এই মঞ্চৰ পৰা আপোনাক অনুৰোধ জনাইছো যে আমাৰ যাতে ৰাস্তা পদূলিখিনি আমি আৰু যাতে উন্নতি কৰি যাব পাৰো, ভৱিষ্যতৰ দিনলৈ আমাৰ ল'ৰা ছোৱালী যাতে সুকলমে যাব পাৰে, সেয়াই আশা কৰি আজি মোৰ চমু বক্তব্য সামৰিছো। ইমান ৰ'দ হৈছে ছোৱালীখনৰ যে
বাইদেউ ছোৱালী নাচি থকা সেইটো মোৰ বাইদেউ ছোৱালী অহা নাই যেতিয়া ঘৰত অসুবিধা যে সবাই রাজকে নমস্কার করি Thank you.